বুজিছে এতিয়া আমাৰ লাইফত যদি কেতিয়াবা বিগ ইনসিডেন্ট ঘটিও যায় তেতিয়া হলে সেই বিগ ইনসিডেন্টটোৱে আমাৰ লাইফটো বনাই পেলাব পাৰে আমাক বৰবাদো কৰি পেলাব পাৰে তাৰ নামটো কি আছিল ৰিসেন্টলি নোবেল প্ৰাইজ পাইছিল এজনী ছোৱালী তাৰ নামটো কি আছিল তাক যে ষ্টুডেন্ট অৱস্থাতে পঢ়িব দিয়া নাছিল বাস এখনত ৰেপ কৰিছিল দেন তেওঁ নোবেল প্ৰাইজো পালে মই নামটো পাহৰিলো সো আপুনি চাব হা যাৰ যাৰ লাইফত এনেকুৱা এক্সিডেন্টাল ঘটনা কিবা ঘটে সেই ঘটনাটোৱে তেওঁক ভাঙিবৰ কাৰণে কৰে নে তেওঁক ৰিক্ৰিয়েট কৰাৰ কাৰণে কৰে সেইটো টোটালি ডিপেন্ড কৰে সেই মানুহজনৰ নিজৰ যেটো পারসেপশন স্ক্রিন প্লে প্ৰত্যেকজন মানুহৰ লাইফত কিবা এটা বেয়া ইনসিডেন্ট আহিবই সেইটো সবৰে লাইফতে আহে দেখে বেয়া ইনসিডেন্ট হয় কাৰোবাক বনাই আৰু সেই ইনসিডেন্ট হয় কাৰোবাক নাপায় এই নিক বুলি জন মোটিভেশন স্পিকাৰ আছে তেওঁৰ হাত ভৰি একো নাই হাতু নাই ভৰিও নাই he is a happily married person he is a father of 3 child he has a organization almost 300 400 crore এটা organization আছে এটা মুকক তেওঁৰ কাৰণে হাত ভৰি নোহাটো ব্লেসিংস হৈছে নে এটো এটা অভিশাপ হৈছে ব্লেসিংস obviously ব্লেসিংস হৈছে বুঝলি তো কি হয় জানে আমাৰ লাইফত যিবিলাক ডাঙৰ ডাঙৰ ঘটনা ঘটিব কাবাৰ লগত সৰু ঘটে বা ডাঙৰ ঘটে ঘৰতো ঘটে এতিয়া ঘটনাটো কিয় ঘটিছে তাতকে বেছি মেটাৰ কৰে যে ঘটনাটো ঘটাৰ কাৰণটো কি আমি নিজে অ্যাট্ৰাক্ট কৰিছো নে আমাক এটো গড গিফটেড হৈছে ডাজন্ট ম্যাটাৰ বাট হেতু যদি আমাৰ লগত ঘটিছে তাৰ পৰা কিবা এটা নিউ জাৰ্নি বিগিন কৰাৰ কাৰণে ঘটিছে এটা কথা হল আমি হেতুক লৈ ৰিগ্ৰেট ফিল কৰি গোটে লাইফ সার্ভাইভ কৰিম নে আমি তাৰ পৰা এটা নতুন যাত্ৰা আৰম্ভ কৰিম হেতুৰ ওপৰত ডিপেন্ড কৰে আমাৰ এন্ড ৰিজাল্টটো কি হ'ব কোনোবা এনেকুৱাও আছে যেনে এসিড অ্যাটাক হোৱাৰ পাছত তেওঁ এনেকুৱা ধৰণে নিজৰ লাইফটো ডিজাইন কৰিছে যে তেওঁৰ ওপৰত বায়োগ্ৰাফি বনাব লগা হৈ গৈছে ৰাইট কোনোবা এনেকুৱা বহুত মানুহ আছে যোন ৰেপ ভিকটিম হয় বাট দে আৰ ভেৰি সাকসেসফুল টুডে